1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰে যি জীৱনদায়িনী যি 900বিধ ঔষধৰ যি দাম বৃদ্ধি কৰিলে তাক লৈ কিন্তু সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আমি এই মুহূৰ্তত যিহেতু বৰ্তমান উপস্থিত হৈছোঁ এয়া হৈছে পৰ্বতৰ এখন মেডিকেলত এখন ফাৰ্মাচীত, আৰু এইখন ফাৰ্মাচীত যিসকল আমি আচলতে গ্ৰাহক আহিছে তেওঁলোকৰ সৈতে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। যিহেতু ক'ব লাগিব এই যি আচলতে ঔষধৰ যি দাম বৃদ্ধিক লৈ কিন্তু বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আমি আপোনাৰ কাষত আহিছোঁ, দেখা গৈছে যে 1 এপ্ৰিল তাৰিখৰ পৰা যিহেতু কেন্দ্ৰীয় চৰকাৰে 900বিধ ঔষধৰ দাম আচলতে বৃদ্ধি কৰিলে, যিখন চৰকাৰে হ্ৰাস কৰাৰ কথা কৈছিলে আচলতে বৃদ্ধি কৰিলে, কি ক'ব? হয়, আজি আমি এই ঔষধৰ দোকানত আহি আমি জানিবলৈ পাইছোঁ যে বহুত টকা বৃদ্ধি পাইছে। আমাৰ 900বিধৰ অধিক মেডিচিনৰ দাম যিহেতু বৃদ্ধি পোৱা বুলি আমি ইতিমধ্যে জানিলোঁ। আমাৰ এতিয়া বহুত অসুবিধা হৈছে, আৰু আমি বিশেষভাৱে যিহেতু আমি বিজেপি চৰকাৰক আমি যেতিয়া শাসনলৈ আহিছিল শুনিবলৈ পাইছিলোঁ যে কৈছিলে যে বিশেষভাৱে ঔষধৰ দাম হ্ৰাস কৰা হ'ব বা জনতা সাধাৰণ ৰাইজে যাতে মেডিচিন কিনিবলৈ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। কিন্তু আমি এতিয়া দেখিবলৈ পাইছোঁ যে 900বিধৰো অধিক ঔষধৰ যিহেতু মূল্য বহুত গুণে বৃদ্ধি কৰা হৈছে। এতিয়া আমাৰ সাধাৰণ শ্ৰেণীৰ কিন্তু ঔষধ কিনিবলগীয়া যিখিনি মানে প্ৰয়োজন সেইখিনি কিন্তু আমি কিনিব পৰা নাই, বহুত অসুবিধা হৈছে। আমি চৰকাৰক আহ্বান জনাইছোঁ যে অতি সোনকালে এই মেডিচিনৰ যি মূল্য এয়া হ্ৰাস কৰিব লাগে, কাৰণ আমাৰ সাধাৰণ ৰাইজে যিহেতু দৈনিক মেডিচিন খাবলগীয়া হয়। বহুত মানুহ এনেকুৱা আছে যে দৈনিক মেডিচিন অবিহনে তেওঁলোকে জীয়াই থাকিব নোৱাৰে, সেইখিনি মানুহৰ কিন্তু মাধামাৰ সদাইছে। গতিকে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। এটা কথা আচলতে ক'ব লাগিব যে মদৰ দাম কিন্তু হ্ৰাস পায়, ঔষধৰ দাম বৃদ্ধি পাইছে। সেইটোৱে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে যাতে অনাগত দিনত লাগিলে মদৰ দাম বৃদ্ধি কৰাটো আমাক ক'বলগীয়া নাই, কাৰণ মদ সকলোৱে নাখালে জীয়াই থাকিব পাৰিব, কিন্তু ঔষধটো কিন্তু খাবলগীয়া অত্যাৱশ্যকীয় যিহেতু সামগ্ৰীৰ ভিতৰত এইটো এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গতিকে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে আপোনালোকে যদিহে সাধাৰণ ৰাইজৰ পক্ষত যদি কাম কৰিব বিচাৰিছে আমাক অন্ততঃ ঔষধৰ যি মূল্য সেয়া হ্ৰাস কৰি দিয়ক। নিশ্চিতভাৱে আচলতে আৰু এই দোকানী যিঘৰতে আছে ফাৰ্মাচীত দোকানীগৰাকী আছে কিছু কথা চেষ্টা কৰিম। যিহেতু আজিৰ পৰা ক'ব লাগিব যে ঔষধৰ দাম বৃদ্ধি পাইছে, কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে আপোনাৰ দোকানত? প্ৰভাৱ মানে কি, ঔষধৰ দাম বৃদ্ধি পোৱাৰ কাৰণে মানে গ্ৰাহকৰ বহুত লগত আমাৰ কেচাল কৰিব লাগে হৈছে। আগত ইমান দাম আছে ইমান কিয়, এইবিলাকৰ কথা বহুত তৰ্কাতৰ্কি কৰিব লাগে, বুজালেও সিহঁতে নুবুজে আৰু কি। আৰু এনেকুৱা ধৰণে বৃদ্ধি হৈছে যে মানে অপৰিসীম বৃদ্ধি হৈছে, আমি মানে কি গ্ৰাহক বুজাবৰ ক্ষমতা নহয়, এনেকুৱা অৱস্থা হৈছে আৰু কি। প্ৰত্যেকে গ্ৰাহকে এটাই কথা যে ইমান কিয় বৃদ্ধি হৈছে, ইমান কিয় বৃদ্ধি হৈছে। কালি মই লৈ গৈছোঁ ইমান 10 টকা কমত, আজি 10 টকা বৃদ্ধি হ'ল। কালি মই যে 250 টকা লৈছে এতিয়া 275 টকা কেনেকুৱা হ'ল, এনেকুৱা বহুত ধৰণৰ কমপ্লেইন হৈ আছে আৰু কি। এইবিলাকৰ লগত সৰু সৰু ঠাইত বহুত প্ৰব্লেম হৈ আছে। ডাঙৰ ঠাইৰ কথা বেলেগ কথা, কিন্তু যিবিলাক দুখীয়া ঠাইৰ আছে সেইবিলাকত বহু ফাৰ্মাচীবিলাক প্ৰত্যেকৰ ফাৰ্মাচীতে প্ৰায় হুলস্থুল হৈ থাকে আৰু কি গ্ৰাহকৰ লগত। নিশ্চিতভাৱে আচলতে ক'ব লাগিব এনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে মূল্য বৃদ্ধি হোৱাৰ পিছতে কিন্তু এটা কথা কৈছিল বিজেপি চৰকাৰে যে আচলতে মোদী চৰকাৰে নিজে কৈছিল যে যিসকল দুখীয়া ব্যক্তি আছে তেওঁলোকে আচলতে যাতে ঔষধৰ দাম এনেকুৱা থাকিব লাগে যাতে ক্ৰয় কৰিব পাৰে, আৰু ঔষধটো কিনিবৰ কাৰণে যাতে কোনোবাই মৃত্যুৰ মুখতলৈ যাবলৈ নালাগে। ফাৰ্মাচিষ্টসকলেও কিন্তু এতিয়া বিপদত পৰিছে, যিহেতু ইয়াত গ্ৰাহকৰ লগত এওঁলোকৰ বেমেজালি হৈ আছে বুলি আমাক কিন্তু জানিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।